আহিছো বিৰতিৰ পাছত আৰু যেহেতু আমাৰ সৈতে সীমাশ্ৰী আহি ইতিমধ্যে পাইছেহি গতিকে আমি তেওঁৰ পৰাও গীত শুনিম অনিৰ্বাণৰ পৰা গীত শুনিবলৈ আছে কথাও বহু পাতিব লগা আছে কিন্তু ইফালে ৰাজু আমাৰ বাবে ৰৈ আছে গতিকে আমি আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ ওচৰলৈ যাম ৰাজু আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী হয়তো কিছু সময় পাছত তালৈ আহিব যেহেতু এক অনুষ্ঠান আছে ৰাজু মই আপোনাক ভালকৈ দেখা পোৱা নাই কিন্তু আপুনি মোক ভালকৈ এই কথাখিনি জনাওক এই মুহূৰ্তৰ খবৰখিনি জনাওক পূজাৰ পৰিৱেশ আপোনাৰ হাতত কি আৰু খবৰ আছে ৰাজু পাপৰি চাওক পূজাৰ যেহেতু এবাৰ সেমেকা পৰিৱেশ বুলিয়ে ক'ব লাগিব কাৰণ পূজাত যিটো উন্মাদনাৰ প্ৰয়োজন পূজা বুলি ক'লে যিটো আচলতে আনন্দ উৎসাহৰ কথা আহি পৰে সেই আনন্দ উৎসাহ বহুখিনি ম্লান পৰিছে এইবাৰ পূজাত সেই জাকজমকতাও নাই কিন্তু ভক্তিভাৱ নিশ্চয় আছে ভক্তিভাৱ আছে বাবে শিলপুখুৰীৰ এই যিটো ৰাজহুৱা নামঘৰ সেই ৰাজহুৱা নামঘৰটোত সকলো একত্ৰিত হৈছে আৰু কেইটামান মুহূৰ্ত তাৰপিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াত আহি উপস্থিত হ'বহি এই মুহূৰ্তত বিকুল ডেকা বিজেপি নেতা বিকুল ডেকা আছে তাৰ লগতে শান্তনু ভৰালী ডাঙৰীয়া আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা মই কেইটামান মুহূৰ্ত আপোনালোকৰ এই পূজা ভাগত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী তেওঁ আহি উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিম বুলি কৈছে আৰু ইয়াতে মাৰ আশীৰ্বাদ ল'ব গতিকে আমি তেওঁক অতি শ্ৰদ্ধাৰে অতি আনন্দৰে আমি তেখেতক আহ্বান জনাইছোঁ যে আপুনি আহক আমাৰ ইয়াতে পূজা কৰক আৰু যোৱাবাৰ তেখেত যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে তেতিয়াও তেখেতে আহিছিলে আমাৰ ইয়াত মাৰ আশীৰ্বাদ ল'বলৈ গতিকে আমি এতিয়া সকলো ৰখি আছোঁ তেখেত আহালে তেখেত আহি মাৰ ওচৰত সেৱা ল'ব মাৰ ওচৰত সেৱা ল'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কেন্দ্ৰীয় মন্ত্ৰী তেওঁ খুব সম্ভৱ যদি আমি চাওঁ পশ্চিমবংগ তেওঁ যেতিয়া তেওঁ পৰিদৰ্শন কৰিছিল তাৰপিছত এয়া তেওঁ অসমলৈ উভতি আহিছে নে তাৰ মাজতে আকৌ গৈছিলে নাই তেখেত দিল্লীলৈ গৈছিলে আজি দিল্লীৰ পৰা পোনে পোনে ইয়ালৈ আহি আছে আহি পেলাই ইয়াতে গুৱাহাটীত যিহেতু তেখেতে আগতেও যোৱাবাৰ ইয়াত আহিছিলে সেইকাৰণে এইখনলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু ইয়াৰ পৰা সেৱা কৰি গৈ পেলাই আজি থাকি সম্ভৱতঃ কাইলৈ তেখেত নিজৰ গৃহ জিলালৈ যাব ডিব্ৰুগড়লৈ হয় ডিব্ৰুগড়লৈ আপুনি দুলীয়াজানৰ গতিকে দুলীয়াজানৰ পূজা আৰু ইয়াৰ পূজা কেনেকুৱা দেখিছে চাওক পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা যাচিছোঁ আৰু মই গুৱাহাটীতে আছিলোঁ গতিকে আমাৰ জ্যেষ্ঠ ভাতৃ শান্তনু ভৰালী ডাঙৰীয়াৰ এখেতসকলৰ প্ৰচেষ্টাত এই পূজা অনুষ্ঠিত হৈছে তো মাত এষাৰ লগাবলৈ আহিলোঁ আৰু ইয়াৰ লগে লগে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহিব আৰু যিহেতু এয়া দুৰ্গা পূজাৰ সময় মানে দুষ্কাৰ্যৰ পৰাজয় আৰু সুকাৰ্যৰ জয় আমি ভাবোঁ যে আহি থকা দিনবিলাকত অসমত যিমান অশান্তি অপ্ৰীতি ৰৈ আছে এইবিলাক যাতে না ৰাজু আৰু কিমান সময় পিছত আহি পোৱাৰ সম্ভাৱনা আছে ৰাজু আৰু কিমান সময় পিছত আহি পোৱাৰ সম্ভাৱনা আছে ৰাজু ৰাইজক আমাৰ তৰফৰ পৰা আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পাপৰি চাওক আৰু কেইটামান মুহূৰ্ত লাগিব কাৰণ এতিয়ালৈকে শান্তনু ভৰালী ডাঙৰীয়া কৈছে তেওঁলৈও খবৰ আহি আছে বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে ইয়ালৈ আহিব কিন্তু কিছু হয়তো 7:35 এতিয়া 35 মিনিট হৈছে 7:40 মানত ৰাজু তেতিয়াহ'লে আমি সেই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকী আহি পোৱাৰ পিছত আপোনাৰ সৈতে সংযুক্ত হওঁ ৰাজু এই মুহূৰ্তত এবাৰ আমি হীৰকৰ ওচৰলৈও যাওঁ হীৰকে আমাক পূজাৰ পৰিৱেশ দেখুৱাব আপুনি থাকিব ৰাজু কাৰণ কিছু সময় পিছতে যিহেতু আহিব আপুনি আমাৰ সৈতে পুনৰ সংযুক্ত হ'ব এই মুহূৰ্তত মই যাম হীৰকৰ ওচৰলৈ হীৰক আপুনি কোন ঠাইত আছে কোন মণ্ডপত আছে আমাক পৰিৱেশ আপুনি দেখুৱাওক আৰু জনাওক ৰাইজ তালৈ আহিছে আৰু সকলোৱে কোভিড বিধি মানি পূজা চাবলৈ আহিছে নে নাই সেই সকলোবোৰ আমি আপোনাৰ পৰা জানিম হীৰক হয় পাপৰি যদিও মই কৈছোঁ যে মহানগৰীত যদিও পূজা হয় পূজাৰ লগতে প্লেটফৰ্মতো পূজা হোৱা দেখিবলৈ পোৱা যায় বিজয় কমপ্লেক্সৰ আপোনালোকে প্ৰত্যক্ষ কৰিব এই মুহূৰ্তত আৰতি হৈছে আৰু আৰতিৰ লগে লগে মই কৈছোঁ আৰু আৰতি হৈছে আৰু কিছুমান পিছতে তেওঁলোকৰ বিভিন্ন যি কাৰ্যসূচী আছে তেওঁলোকে কৰিব আৰু কৈছোঁ যে এইবাৰ কোভিড বিধি বা কোভিডৰ নীতি নিয়ম মানি তেওঁলোকে পূজা অনুষ্ঠিত কৰিছে আৰু সেই তেওঁলোকে বিগত 10টা বছৰ ধৰি পূজা অনুষ্ঠিত কৰিছে এই মুহূৰ্তত দেখিছে ইয়াৰ পৰিৱেশ যিবিলাক আছে সেই বিজয় পৰিৱেশ দেখাই আছোঁ আৰু যিসকলে ভক্ত আছে তেওঁলোকৰ পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই প্ৰত্যেক বছৰে প্লেটত পূজা পতা হয় হেপী পূজা টু অল প্ৰত্যেক বছৰীয়া পূজা পতা হয় বা কোভিডৰ নীতি নিয়ম মানি পূজা পালন কৰিছে কোভিডৰ নীতি নিয়ম মানি পূজা অনুষ্ঠিত কৰিছে এইবাৰ হয় এনেদৰে পূজা উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু মহানগৰ প্ৰত্যেকটো প্ৰান্তত এনেদৰে পূজাৰ যিহেতু অষ্টমী দিনাখন পূজাৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু আমাৰ পোনে পোনে যিহেতু এই যি আৱাসীসকল আছে কমপ্লেক্সৰ যি আৱাসীসকল সেই আৱাসীসকলে এই মুহূৰ্তত দেখিছে আপোনালোকে
থাকক এই আমাৰ আশীষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত যে নীলাজী কমপ্লেক্স কমপ্লেক্সৰ পৰিৱেশ কমপ্লেক্সৰ পূজা পৰিৱেশ দেখা আছে বিগত 10 বছৰ ধৰি তেওঁলোকে পূজা অনুষ্ঠিত কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যিহেতু আৰতি তেওঁলোকৰ আৰম্ভ হৈছে আৰু লগতে সমান্তৰালকৈ তেওঁলোকে যি পূজা উৎসাহ অষ্টমী উৎসাহ সেই উৎসাহ ইয়াত এই এপাৰ্টমেণ্টত দেখিবলৈ পোৱা গৈছে পোনে পোনে আৰতি আৰম্ভ হৈছে তেওঁলোকৰ যাওক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম কিন্তু খুব সুন্দৰ এটা পৰিৱেশ আপুনি আমাক দেখুৱালে আৰু সঁচাকৈ মই ভাবোঁ যে মোৰ ষ্টুডিঅ'ত থকা অতিথিসকলৰো মন গৈছেনে যাবলৈ ভাল একদম দেখি এনেকুৱা লাগিছেনে তালৈ যাওঁ অকণমান তেওঁলোকৰ সৈতে ফূৰ্তি কৰোঁ সঁচাকৈ খুব ইমান ভাল লাগিলে সঁচাকৈ ভাল লাগিছে হীৰক আপোনাক ধন্যবাদ জনাইছোঁ ষ্টুডিঅ'লৈ আহিব লাগিব অতিথিসকল আছে এবাৰ পল্লৱীয়ে ল'ব মাইক আৰু পল্লৱীয়ে ক'ব অনিৰ্বাণক কেনেকৈ গান গাব লাগে আৰ্জে নিচিনাকৈ ঠিক আছে বাহানা বাহানা যদি এটা শব্দ নহয় এজন মানুহ হ'লহেঁতেন আজিৰ দিনটোত কিন্তু খুব ফূৰ্তি পালে হয় চাই আছে আপুনি নিউজ 18 অসম নৰ্থ ইষ্ট মই আছোঁ আপোনাৰ লগত মিৰ্চি আৰ্জে পল্লৱী এই ধৰক ক'ৰবাত দেৰিকৈ গৈ পালে বা কিবা এটা নোৱাৰিলে আমি বাহানা মাৰোঁ আৰু বাহানাটো সদায় নেগেটিভ এটা শব্দ বুলি আমি ভাবি লওঁ কিন্তু দুৰ্গা পূজাৰ সময়ত কমপ্লিট অপজিট কমপ্লিট পজিটিভ এই ধৰক যিজনে খাই ভাল পায় তেখেতে দুৰ্গা পূজাৰ অজুহাতত বা দুৰ্গা পূজাৰ বাহানা লৈ অলপ বেছিকৈ খায় আৰু যিজনে গাই ভাল পায় তেখেতে দুৰ্গা পূজাৰ বাহানা লৈ পেলাই অলপ বেছিকৈ গায় দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা সকলোকে জনাই মই আমাৰ অনিৰ্বাণক ৰিকুৱেষ্ট কৰিম এতিয়া ধুনীয়া গীত গাই শুনাবলৈ বঢ়িয়া একদম এনে এয়া আৰ্জে মই মাতি আনিছোঁ আজি যি গোটেই শ্ব'টোৱে চলাই নিব পাৰে অ'কে বাহানা বাহানা আছে ইয়াদ আয়া হাম বাহানা মে যায়েংগে আমি বাহানা নকৰাকৈ এটি গীত থেংক ইউ পাপৰিবা থেংক ইউ পল্লৱী চবতকৈ আগত প্ৰথমতে মই সকলোকে দুৰ্গা পূজাৰ হেপী দুৰ্গা পূজা বুলি কৈ আছোঁ আৰু চাওঁ এটা গীত গাব চেষ্টা কৰি আছোঁ আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ গানে কি আনে গানটো গাবলৈ চেষ্টা কৰিছোঁ চাওঁ কেনেকৈ কি যায় কিবা ভুল হ'লে ক্ষমা কৰি দিব আকাশৰ ঢৌ তোলা জোনাকৰ বানে পথাৰৰ থুৰ মেলা কুমলীয়া ধাৰে জানো জানে জানো জানে গানে কি আনে কি খানে সুৰৰ সোপানে সোপানে গানে থেংক ইউ অনিৰ্বাণ ভাল লাগিল বহুত কিবা এটা ভাল লাগিল আৰু মুঠতে হয়নে বাহ বৰ ছাকচেছ তেওঁ একেবাৰে মই আপোনালৈ চাই আছিলোঁ কাৰণ মানে অনিৰ্বাণে থেংক ইউ কোৱা পিছতো আপুনি বহু সময়লৈকে ৰৈ আছিলে একো ৰিয়েক্ট কৰা নাই শুনি ভাল লাগিছে হয়তো খুব ভাল লাগিছে আৰু এনেকুৱা কৰিব নোৱাৰিনে যে ধৰি লোৱা এতিয়া সি যেতিয়া আহে বা তেওঁ বুলি কৈছোঁ বাৰু অনিৰ্বাণ যেতিয়া আহে অফিচলৈ ধৰি লোৱা কোনো নাই তোমাৰ অনিৰ্বাণকে গান কেইটামান গোৱাই দিব পাৰাচোন নামবোৰ বেলেগ বেলেগ কৰি কৰি আমি কৰোঁ তেনেকুৱা
কৈ চাইছিলো এনেকে ধৰা পৰিব বুলি মই ভাবা নাই হয়তো আমাৰ অফিচৰ কোনো চাই নাথাকিলে ভাল হ'ব এই মুহূৰ্তত শ্ব'টো কিন্তু আমি কৰোঁ সেইটো কাম কেতিয়াবা যি কি নহওক এনেধৰণে কথা পাতি যাম আমি লাইভো লৈ যাম আমাৰ সাংবাদিকসকল বিভিন্ন মণ্ডপত আছে ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাম কিন্তু সময় বিৰতি উভতি আহিছোঁ বিৰতিৰ পিছত পুনৰ কথা পাতিম পুনৰ গীত শুনিম আৰু বিশেষকৈ আমি দেখুৱাম পূজা মণ্ডপসমূহৰ পৰা লাইভ আৰু এই মুহূৰ্তত লখিমপুৰলৈ যাম সঞ্জীৱ লাহন আছে আমাৰ সৈতে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছোঁ ক'ব জনাইছো সঞ্জীৱ সঁচাকৈ খুব সুন্দৰ এটা পৰিৱেশ আপুনি আমাক দেখুৱালে মহিলাসকলে ঢাক বজাইছে কিমান ভাল লাগিছে ন সঁচাকৈ কিছু কিছু ব্যতিক্ৰম আমি পূজা মণ্ডপসমূহত দেখিবলৈ পাওঁ আৰু এইবিলি সাধাৰণতে খুব বিশেষ এটা ব্যতিক্ৰম আমি এইকাৰণে দেখিবলৈ পোৱা নাই কাৰণ কোভিডৰ কথা আছে আজিৰ পৰা যদি এবছৰ দুবছৰ পূৰ্বে আমি যদি যাওঁ ইমান বাৰ্তা বহন কৰি একোটা মণ্ডপ সজাইছিল ন কিমান যে ভাল লাগিছিল কিন্তু সেই সকলোবোৰ আমি মিছ কৰিছোঁ আচলতে যোৱা বছৰটোতো আৰু এই বছৰটো কিন্তু এনেকুৱা দৃশ্যবোৰে সেই বস্তুবোৰ পুনৰ এবাৰ ভাল লগাই তোলে সীমাশ্ৰী আহিছে বৰ হৈছে নিশ্চয় আমি ইমান কথা পাতিছোঁ ন আমি আচলতে বহুত আগতে লগ পাই গ'লোতো সেইকাৰণে বহুত কথা হৈছে আমি তোমাৰ পৰা গানেই শুনি লওঁ নেকি প্ৰথমতে ন তাৰপিছত কথা পাতিম পূজা কেনেকুৱা চলিছে তোমাৰ পোনপ্ৰথমে মই নিউজ 18ৰ সমূহ দৰ্শকবৃন্দক চাই থকাসকলক আৰু উপস্থিত থকা সমূহ অতিথিবৃন্দক মই পূজাৰ বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পূজা বুলি ক'বলৈ গ'লে এটা বহুত বেছি উৎসাহ এটা মোৰ কাৰণে স্পেচিয়েলি সৰুৰ পৰাই যিহেতু আমাৰ ঘৰৰ ওচৰৰ পূজা মণ্ডপখনত পূজা দিছিলে তো তেনেকুৱা সংক্ৰান্তীয় কাৰণত নেকি চাগে পূজাৰ লগত এটা বিশেষ মানে আত্মিকতা এটা আছে মোৰ সৰুৰ পৰা একদম আৰু তেনেকৈ এইবাৰো গাঁৱলৈ গৈছোঁ পূজা দিছোঁ তাতে আকৌ কালি উভতিও আহিছোঁ বাৰু ক'ত ঘৰ নলবাৰীত কাইলৈৰ দিনটো নিশ্চয় তোমালোকৰ নলবাৰীৰ বাবে যথেষ্ট কাইলৈও যাম আমি আৰু যিহেতু কাইলৈ মহানৱমী মহানৱমী আৰু
দেৱী মাক কালি যিহেতু কালি আৰু পৰহি খুব বেছি আনন্দৰ দিন এই দুদিন মানে খুব বেছি বেলেগ ধৰণৰ এটা ফূৰ্তিৰ দিন আৰু নৱমী দশমী দেৱী মা যাবগৈ যিহেতু দশমীৰ দিনাখন বেয়া লাগি যায় কিবা এটা মনটো আৰু এবছৰৰ কাৰণে আৰু কেতিয়া আহিব আৰু মানে খুব সৰু সৰু পোৱালীৰ নিচিনা স্বভাৱ এটা আছে বেলুন বিৰাট ভাল পাওঁ মই এতিয়াও বেলুন মই বিৰাট ভাল পাওঁ বিৰাট ভাল লাগে মানে কিমান টকাত বেলুন পাই ৰাস্তাৰ গোটেইকেইটা সুধি মেলি ৰেডি তেওঁ 150 টকা 120 টকা মানে দাম দৰত মানে ইমান চোৱা নাযায় কাৰণ বেলুনটোৰ লগত বেলেগ এটা মানে হেৰিটো আত্মিকতাটো আৰু আপোনাৰ জিলাপি এইবোৰ চবতকে ভাল পাওঁ আপোনাৰ এই জেলেপিৰ যোনটো ঘি দি ভজা যোনটো যে এবাৰ জেলেপি লোভ লাগি আছিলে আৰু অলপ বঢ়াই দিলো পল্লৱীৰ এনেকুৱা হৈছে পম্পীৰ এনেকুৱা হৈছে দুজনী হ'ল ন পম্পী বুলিয়ে কৈছো পম্পীৰ এনেকুৱা হৈছে এবাৰ ঠাণ্ডা লাগিছে এবাৰ ভোক লাগিছে মানে একদম পূজাৰ পুৰা পৰিৱেশটোৱে বনাই দিছে তাই মানে কাণত একদম চেপি পেলাই যে ঘৰলৈ লৈ যোৱা হয় সেই তেনেকুৱা টাইপৰ পূজাৰ পৰিৱেশে বনাই দিছে একচুৱেলি কি হয় অন্য কেইবাৰ এনেকুৱা হয় মানে প্ৰকৃতিৰ আজিকালি নিয়মবিলাকো বেলেগ বেলেগ পূজা আহিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পূজা আহিলে নতুন কাপোৰযোৰ যদিও চিলাই লওঁ বা কিনি আনো ওপৰত চুৱেটাৰটো ওলমাই দিয়ে চুৱেটাৰ এটা পিন্ধিব লাগে কিন্তু আজিকালি ঠাণ্ডাৰ একেবাৰে প্ৰভাৱ নপৰে কিন্তু এই বছৰ শেৱালি ফুল হয় হয় এই বছৰ ঠাণ্ডা যদিও নাই কিন্তু মানে এটা প্ৰকৃতিৰ লগত যিটো মানে এটা ৰিলেশ্যন সেইটো মানে ৰাতিপুৱা শুই উঠি মানে পোৱা গৈছে এইবাৰ মানে যদিও আমি উদযাপন কৰিব পৰা নাই কিন্তু অনুভৱটো এনেকুৱা হৈছে পূজা কিন্তু হলেও শেৱালি ফুলৰ গুণ নাই পোৱা এইটো আপুনি আমি পাইছো কিন্তু মোৰ মই নাই পোৱা একেবাৰে নাই পোৱা কিন্তু যিয়ে নহওক পাইছো নাপাইছো কাজিয়া লাগি থাকিম কিন্তু সময় এটা বিৰতিৰ হৈছে বিৰতি লৈ লৈছো চিয়ৰ চিয়ৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ